পুনৰ ৰাজ্যত বোৱাৰী নিৰুদ্দেশ ঘটনা সংঘটিত হৈছে। হাজোৰ একাধি নিজৰ গৃহৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছে এগৰাকী বোৱাৰী। জোৎস্না বেগম নামৰ মহিলাগৰাকী ৰহস্যজনকভাৱে ঘৰৰ পৰা নিৰুদ্দেশ হয়। স্বামী নথকাৰ সময়তে ঘৰৰ পৰা বোৱাৰীগৰাকীয়ে নগদ ধন লৈ ঘৰৰ পৰা নিৰুদ্দেশ হয়। বিগত 3 দিন ধৰি বোৱাৰীগৰাকীক যোগাযোগ কৰি আছে যদিও মোবাইল বন্ধ হৈ আছে। দুৰ্ভগীয়া স্বামীয়ে হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও কোনো লোকে সম্ভেদ পালে 6001268541 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালটোৱে। চাই কন্যাটো ৰিটাৰ্ণ আহিব লাগে আৰু তাৰ উপৰি সি মটৰ মেকানিক কিন্তু সি ঘৰৰ মটৰটো ঠিক কৰি ৰাখিব পৰা নাই। সেইকাৰণে ৰাইজৰ ফালৰ পৰা এতিয়া এটাই দাবী কৰি আছে বাচ্চা দুটাৰ কাৰণে চাই পেলাই তিৰিটো গুচি আহিব লাগে। এতিয়া তাতে ঘৰৰ মটাৰে জ্বলি গৈছে আৰু কি কৰিব উপায় নাই, দুৰ্ভগীয়া দিয়া যিয়ে নহওক ইমান কৈ লাভ নাই। চলি দুটাৰ কাৰণে তেওঁ ৰিটাৰ্ণ আহিব লাগে আৰু সংসাৰ পাতক, কিন্তু এই ল'ৰাটো ইমান অত্যাচাৰী ল'ৰা নহয়। এতিয়া সন্ধিয়া মানে তিৰি মানুহৰ কথা মন ধৰিব নোৱাৰি না, যাবও পাৰে ক'ৰবাত গেলেও মুঠতে একো শাস্তি নকৰে ল'ৰাটো। যদি কাৰোবাৰ লগত গৈছেও মোটামুটি ল'ৰাটো তিৰিটো ৰিটাৰ্ণ আহিলে ল'ৰাটো দিগদাৰ নকৰে আৰু আমি জানা দুটাৰ মুখৰ পানে চাই আহিব লাগে। মটৰ মেকানিক, পানীৰ মটৰ মেকানিক, ভাল মেকানিক হিচাপে তেওঁৰ নাম আছে, জাগে জাগে চাইনবোৰ্ডো আছে। ঘৰৰ মটৰটো আৰু এনেকুৱা থাকেই আজিকালি, দিনকালে বেয়া আজিকালি আৰু মামাই দিছেই না পাৰ্মিশ্যন। একাধি হাজো থানা পৰে। মোৰ ৱাইফটো ঘৰত আহি চাওঁ যে নাই, আজি মোটামুটি 2-3 দিন হ'ল। চাহাদত আলী। ৱাইফৰ নাম জোৎস্না বেগম। সেইটো আৰু মই চাগে গম নাপাওঁ। কি কাম কৰা তুমি? মই মটৰৰ কাম কৰোঁ, ইলেক্ট্ৰিচিয়ান। এতিয়া কথা এটা এতিয়া ক'ত গেছি কি বাতৰা এতিয়া মোৰ লাগে, কাৰণ ছোৱালীকেইটাক মই ৰাখিব পৰা নাই। বাচ্চা 2জন, এটাৰ বয়স 4 বছৰ, এটাৰ বয়স 1 বছৰ। এতিয়া গাখীৰ খোৱা ছোৱালীটোক এৰি পেলাই ক'ত গেছি কি বাতৰা একো ধৰিব পৰা নাই। FIR দিছোঁ হাজো থানাত, পুলিচ অহা নাই। এতিয়া কি নচিবত নাথাকিলে মই কি ক'ম, এতিয়া ক'ত বা আছে কি বাতৰা, সি বা তাৰ মনৰ মাজত বা কি আছে মইতো আৰু ক'ব নোৱাৰোঁ।